আমি সকলোৱে ভগাই লওঁ। আপোনালোকৰ কৃতিত্বই আমাক এক নতুন আশাৰ বন্তি দেখুৱায় আৰু সেই নতুন প্ৰজন্মক অভিনন্দন আৰু আগুৱাই যাবলৈ আমি পৰম পিতাৰ ওচৰত কামনা কৰোঁ। কাৰণ আমি একেটা পৰিয়ালৰে সদস্য। আমাৰ দেউতা মা চিনাকি বেলেগ থাকিলেও আমি জালুকবাৰী সমষ্টিৰ মানুহ, আমি একেটা পৰিয়ালৰে সদস্য আৰু সেয়েহে আমি ইজনে সিজনৰ উন্নতি, ইজনে সিজনৰ সুন্দৰ ভৱিষ্যত আমি নিশ্চিতভাৱে কামনা কৰোঁ। বক্তব্যৰ শেষত আমি আপোনালোকক যিখন অভিনন্দন পত্ৰ আজি প্ৰদান কৰিম, মই পাঠ কৰিব খুজিছোঁ। হে স্নেহভাজন, সদ্য ঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তুমি যি সফলতা অৰ্জন কৰিলা, সেয়া আমাৰ সমাজ আৰু জাতিৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। তুমি অৰ্জন কৰা বিৰল কৃতিত্বই আমাক গভীৰভাৱে উদ্বুদ্ধ কৰিছে। তোমাৰ সাধনাৰ এই প্ৰাপ্তি, পৰিশ্ৰমৰ এই স্বীকৃতিয়ে সমাজৰ সকলোকে নিবিড়ভাৱে স্পৰ্শ কৰিছে। তোমাৰ শিক্ষাগুৰু পিতৃ মাতৃ আদি অনেকজন নিশ্চিতভাৱে এই কৃতিত্বৰ অংশীদাৰ। তোমাৰ মাজেদিয়ে হয়তো তেওঁলোকৰ স্বপ্ন সাৰ্থক হৈছে। ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আটাইতকৈ সুখী কৰে শিক্ষকক, সন্তানৰ কৃতিত্বই আটাইতকৈ সুখী কৰে পিতৃ আৰু মাতৃ। তোমাৰ এই সফলতা তেওঁলোকৰ মহান ত্যাগ আৰু সাধনাৰে ফল। সঠিক পথত দিগদৰ্শন কৰি প্ৰচেষ্টাৰ কষটি শিলত ঘঁহি যিদৰে তেওঁলোকে তোমালোকৰ জীৱন আগবঢ়াই লৈ গৈছে, সেয়াও এক কৃচ্ছ সাধনাই বুলিব পাৰি। জীৱনৰ বিভিন্ন সময়ত মানুহ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়। তোমাৰ জীৱনৰ এক অন্যতম পৰীক্ষাত তুমি যি প্ৰশংসনীয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিলা, তাৰ বাবে আমি উৎফুল্লিত তথা গৌৰৱান্বিত। আশা কৰিছোঁ ভৱিষ্যতে এজন প্ৰকৃত মানুহ হোৱাৰ পৰীক্ষাটো তুমি সফলতা অৰ্জন কৰিবা। আমি লক্ষ্য কৰিছোঁ আজি সমস্যা জৰ্জৰ অসমত অনেক ছাত্ৰ ছাত্ৰীয়ে বিপদগামী হৈছে। জীৱনৰ বহুৰঙী পথত প্ৰকৃত দিগদৰ্শকৰ অভাৱতে বহু সম্ভাৱনা লক্ষ্যভ্ৰষ্ট হ'ব লগা হয়।